আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আজি আপোনালোক যিসকলে এডিআৰ এক্সাম ইতিমধ্যে দি থৈছিল বা দিলে আপোনালোকে থাৰ্ড গ্ৰেডৰ পৰীক্ষা আপোনালোকে দিলে সো সেই পৰীক্ষাৰ যি OMR शीट्स বা আপোনালোকৰ যি কুৱেশ্যন বুকলেট বা আপোনালোকে যিখিনি প্ৰশ্ন উত্তৰ কৰিছিলে সেই OMR शीट्स বিলাক সাধাৰণতে আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু তাৰ কাৰণে যেহেতু ৱেবছাইট ইতিমধ্যে মুকলি কৰিছে আৰু এদিনাখন ইতিমধ্যে এইটোৰ বিষয়ে এনাউন্সটো কৰা হৈছিল গতিকে আপোনালোকে হয়তো প্ৰায় সকলে জানে কিন্তু এতিয়া কথাটো হৈছে আপোনালোকে OMR शीट বিলাক পাব ক'ত আপোনালোকে পাবৰ বাবে ৱেবছাইট যেটো আছে অফিচিয়েল ৱেবছাইট হেতু আপোনালোকক মই জনাম আৰু তাত আপোনালোকে যেতিয়া মই ওপেন কৰিম আপোনালোকে অটোমেটিক্যালি গম পাব কি প্ৰসেছ আছে কেনেকৈ কৰিব যেহেতু এই OMR शीट টো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে কৰা যেটো OMR शीट হেতু ডাউনলোড কৰিবৰ কাৰণে এটা ফিজ তেওঁলোকে আপোনালোকক দিব লাগিব বুলি কৈছিল আৰু হেতু হৈছে 50 টকা আৰু 50 টকা আপোনালোকে দিয়াৰ পিছত আপোনালোকৰ যিখন OMR शीट হেখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু যেহেতু এনসাৰ কি কিছুদিনৰ পিছত আহিব নে আপোনালোকৰ আহিলে হেখিনি আপোনালোকে চাই ল'ব পাৰিব আৰু লগতে কেনেকৈ আপোনালোকে সেই OMR शीट বিলাক পাব গুটেখিনি প্ৰসেছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াত কোনটো ৱেবছাইটত আপোনালোকে গলে পাব হেতু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিওটি হেকলৈকে চাই থাকক আৰু আপোনালোক যদিহে মোৰ চেনেলটো নতুন তেতিয়াহলে সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰি ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব সো সকলোকে প্ৰথমতে আপোনালোকে যেহেতু জানে যে আপোনালোকৰ যিখন এডমিট কাৰ্ড ডাউনলোড কৰাৰ সময়ত আপোনালোকে সেৱাৰ যেটো অফিচিয়েল ৱেবছাইট আছিল sevaonline.org গতিকে site.sevaonline.org ৱেবছাইটটোতে আপোনালোকে যাব লাগে আৰু ইয়াত যোৱাৰ লগে লগে আপোনালোকে দেখিবই গুটেই প্ৰসেছখিনি আপোনালোকে বাকিখিনি যদি চাই আপোনালোকে গ্ৰেড 3 পোষ্টৰ যদি আপোনালোকে ক্লিক কৰে তেতিয়া হলে আপোনালোকে তলতে অলৰেডি গুটেই ডিটেইলছখিনি পাই যাব সো ইয়াত যদি চাই তেতিয়া হলে আপোনালোকে পেপাৰ 3 যদি দেখিছে ইয়াত এটা বস্তু দিয়া আছে পেপাৰ 3rd ফৰ SSSLC লেভেল পোষ্ট এক্সাম যেটো 15 তাৰিখে হৈছিল সো তাৰ আপোনালোকৰ যেটো OMR এনসাৰ शीट আছে আপোনালোকে কৰা হেতু ইতিমধ্যে ইয়াত আহিছে আৰু আপোনালোকৰ যেটো অবজেকশন যদি আছে এনসাৰ কিৰ ওপৰত তেতিয়াহলে আপোনালোকে হেতু দিব পাৰে আৰু লগতে যিখন কুৱেশ্যন বুকলেট আছে আপোনালোকে কুৱেশ্যন বুকলেটখন ডাউনলোড কৰিব পাৰে লগতে আপোনালোকৰ যেটো এনসাৰ কি আছে হেতু আপোনালোকে সো এতিয়া আপোনালোকে এই যেটো OMR शीट যদি ডাউনলোড কৰিবলৈ হয় তেতিয়াহলে কৰিব লাগে আপোনালোকে যেটো ক্লিক হিয়াৰ আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত আহি যাব ইয়াত প্ৰথম কথাটো কৈছে লগইন ফৰ OMR शीट ডাউনলোড পেপাৰ 3rd এইটো আপোনালোকে এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ডটো দিব আৰু আপোনালোকৰ যেটো পৰীক্ষাৰ এপ্লিকেশন নাম্বাৰ আছিল আৰু লগতে পাসওয়াৰ্ড আছিল হেতু দি কিনে লগইন কৰিব মই এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ডটো দি কিনে লগইন কৰি লৈছো তাৰ পিছত মই বাকি যিখিনি প্ৰসেছ আছে হেখিনি দেখুৱাবলৈ চেষ্টা কৰিছো যেতিয়া মই পেজটো খুলিলো তাত আপোনালোকে যদি চাই তেতিয়া লেখা আছে অনলাইন পেমেন্ট OMR ডাউনলোড পেপাৰ 3rd ইজ পেন্ডিং এনেকৈ দেখাই আছে মানে মই যেহেতু ইয়াত পেমেন্ট কৰা নাই গতিকে ইয়াত পেন্ডিং দেখাই আছে এতিয়া কথাটো হল যেতিয়া মই ইয়াত পেমেন্ট কৰিম অটোমেটিক্যালি সেই পেমেন্টটো মোৰ যেতিয়া সাকসেসফুল হ'ব ইয়াত আপোনালোকৰ সেই পেমেন্টটো সাকসেসফুল দেখাব এই তলৰ যেটো ৰঙা মাৰ্কস দিয়া আছে তাত আপোনালোকক মই দেখাইছো কোড পেমেন্ট কৰিব হেতুৰ বিষয়ে আপোনালোকক দেখুৱাই আছো সো ইয়াত আপোনালোকে দেখিছে অপচন ফৰ OMR এনসাৰ शीट ডাউনলোড পেপাৰ 3rd SSSLC লেভেল পোষ্ট নিউ লগআউট দেখাই আছে সো মই যদি ইয়াত ক্লিক কৰো অটোমেটিক্যালি ক্লিক কৰাৰ লগে লগে মোৰ ইয়াত গুটেই ডিটেইলছখিনি আহি যাব আৰু সাধাৰণতে ইয়াত অহাৰ লগে লগে মই আপোনালোকক দেখুৱাই দিছো সো ইয়াত যদি আপোনালোকে চাই তেতিয়াহলে 50 रुपीस লিখা আছে আৰু তলত আপোনালোকে অপচনটো পাব আসলতে পেমেন্টৰ কাৰণে এটা তলত যেটো অপচন আছে মই তাত ক্লিক কৰি লৈছো তাৰ পিছত আপোনালোকক দেখুৱাইছো পিছৰ ষ্টেপছটো কি আছে হেতু কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এইকেইটা অপচন আৰু ইয়াত যদি চাই আপোনালোকে নেট বেংকিং অপচন আছে ক্ৰেডিট ডেবিট কাৰ্ড আছে QR কোডৰ কাৰণে এটা অপচন আছে ওয়ালেট আছে আৰু UPI আপোনালোকে যদি UPI পে কৰিব বিচাৰে তেতিয়াহলে ইয়াত UPI ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এটা পেজ ইয়াৰ যেটো নেক্সট পেজটো আসলতে সো ইয়াত আপোনালোকে দেখিছে প্লিজ সিলেক্ট এন অপচন টু প্ৰসিড ইয়াত যদি মই পে বাই এন UPI আইডি পেমেন্ট কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আসলতে তলত যেটো দেখাই আছে অনলাইন পেমেন্ট OMR ডাউনলোড পেপাৰ 3 ইজ পেন্ডিং এটো আসলতে কমপ্লিটেড হৈ যাব আৰু কমপ্লিটেড হোৱাৰ পিছত আপোনালোকৰ মোবাইলটোলে এটা মেছেজ যাব আৰু সেই মেছেজটো যেটো লিংক দিব হেতু যদি ওপেন কৰে আপোনালোকে যিখন আপোনালোকৰ OMR হেখন আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ সেই ডাউনলোডটো হৈ যাব আৰু আপোনালোকে যিখিনি আপোনালোকৰ প্ৰশ্ন উত্তৰ কোনখিনি শুদ্ধ কৰিছিলে কোনখিনি অশুদ্ধ কৰিছিলে হেখিনি বস্তু আপোনালোকে কোনখিনি আসলতে কৰিছিলে আসলতে হেখিনি চাব পাৰিব আৰু ইয়াৰ পিছত সাধাৰণতে আপোনালোকৰ যিখন এনসাৰ शीट বা আপোনালোকৰ যেটো শুদ্ধ এনসাৰ शीट যিখন আপোনালোকে পাবলিশ কৰিব সেৱাৰ ফালৰ পৰা আৰু হেতু আপোনালোকৰ আহিব 28 তাৰিখৰ পিছত আপোনালোকৰ দেখাই আছে মই দেখাই দিছো বাৰু ইয়াত আপোনালোকে দেখিছে তলত ডাউনলোড এনসাৰ কিজ উইল বি এভেইলেবল অন 28 সেপ্টেম্বৰ 2024 অৰ্থাৎ 28 তাৰিখৰ পৰা কালিৰ পৰা আপোনালোকে এনসাৰ কি বিলাক পাই যাব কোনটো শুদ্ধ কোনটো অশুদ্ধ তাৰ পৰা মিলাই চাব পাৰে আৰু
আপোনালোকৰ যিখন কিবা যদি অবজেকশ্যনো থাকে তেতিয়াহ'লে ইয়াত ৰেজ কৰিব পাৰে ৰেজৰ কাৰণেও আচলতে 28 তাৰিখৰ পৰা আপোনালোকে এইটো এভেইলেবল হ'ব টু ৰেজ অবজেকশ্যন এগেইনষ্ট এনচাৰ কি অফ এনি কুৱেশ্যন তেতিয়াহ'লে আপোনালোকে ইয়াত অবজেকশ্যনো কৰিব পাৰে চ' এনেকৈ আপোনালোকৰ গোটেই প্ৰচেছখিনি আছে আপোনালোকে কৰিব পাৰে এইখিনি সম্পূৰ্ণ ডাউনলোডিং পাৰ্টটোত আৰু কৰি আপোনালোকৰ যিখন প্ৰশ্ন উত্তৰ সেইখিনি চাব পাৰে কিন্তু এটাই কথা ইয়াত আপোনালোকৰ এটা পইচা যিহেতু ইয়াত বিচাৰিছে 50 টকা আপোনালোকে দিব লাগিব তেতিয়াহে আপোনালোকে ডাউনলোড কৰিব পাৰিব চ' আপোনালোকৰ এই প্ৰচেছটো যিহেতু এনেকৈ আছিল আপোনালোকক মই সেইখিনি কথা ক'লোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ